Hello, welcome to assamrozgar.com. আজি আমি চাম HPCL Recruitment 2025 য'ত 234 জুনিয়ৰ এক্সিকিউটিভ ভেকেন্সি ওলাইছে তো আপুনি অনলাইন আবেদন কৰিব লাগিব তো আমি চাম ইয়াতে লাষ্ট ডেট কেতিয়া কি কোৱালিফিকেশ্যন লাগিব আৰু আপোনাৰ কেনেকুৱা এজ লিমিট থাকিব এইবিলাক আমি চাম ইয়াতে তো ফাৰ্ষ্ট অফ অল ইয়াতে চাব পাৰে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড HPCL আৰু ইয়াতে লাষ্ট ডেট থাকিব 14 ফেব্ৰুৱাৰী 2025 আৰু ইয়াতে মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন আৰু কেমিক্যালৰ কাৰণে জব ওলাইছে ইঞ্জিনিয়াৰিং তো চাম ইয়াতে ভালকে আমি পঢ়ি চাম তো ফাৰ্ষ্ট অফ অল ইয়াতে চাব পাৰে জুনিয়ৰ এক্সিকিউটিভ য'ত 234 পোষ্ট আছে আৰু ইয়াতে কোনখন ব্ৰাঞ্চৰ কিমানটা পোষ্ট আছে ইয়াতে লিখা আছে মেকানিক্যালৰ বাবে 130 ইলেক্ট্ৰিক্যালৰ বাবে 65 ইনস্ট্ৰুমেন্টেশনৰ কাৰণে 37 আৰু কেমিক্যালৰ বাবে দুটা আৰু ইয়াতে পে স্কেলটো চাব পাৰে 30,000 পৰা 1,20,000 লৈকে আৰু ইয়াতে এজ লিমিট আছে 18 পৰা 25 আৰু লগতে এজ ৰিলেক্সেশনো আছে SC/ST কাৰণে 5 বছৰ OBC NCL ৰ বাবে 3 ইয়াৰ আৰু ফিজিক্যাল হ্যান্ডিক্যাপ্ড আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ ফিজিক্যাল হ্যান্ডিক্যাপ্ড OBC NCL ৰ বাবে 13 ইয়াৰ আৰু ফিজিক্যাল হ্যান্ডিক্যাপ্ড SC/ST ৰ বাবে 15 বছৰ মানে 15 ইয়াৰ্ছ আৰু ইয়াতে কোৱালিফিকেশ্যন লাগিব আপোনাৰ 3 ইয়াৰ ৰেগুলাৰ ডিপ্লোমা লাগিব আপোনাৰ আৰু 60% মাৰ্ক লাগিব আনৰিজাৰ্ভ OBC NC EWS ৰ বাবে আৰু 50% মাৰ্ক লাগিব SC/ST আৰু ফিজিক্যাল হ্যান্ডিক্যাপ্টৰ বাবে আৰু ইয়াতে চাব পাৰে ফিস লাগিব য'ত SC/ST আৰু ফিজিক্যাল হ্যান্ডিক্যাপ্টৰ বাবে পইচা নালাগে আৰু আনৰিজাৰ্ভ OBC NCL and EWS ৰ বাবে 1180 रुपीस লাগিব য'ত অনলাইন আপুনি দিব লাগিব আৰু এপ্লিকেশন সাবমিশন স্টাৰ্ট হৈছে 15 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেট থাকিব 14 ফেব্ৰুৱাৰী আৰু ইয়াতে ক্লিক কৰি কিনে আপুনি অনলাইন ফৰ্ম সাবমিট কৰিব পাৰে আৰু ভালকে যদি আপুনি এডভাৰটাইজমেন্টটো চাব খুজে তো ইয়াতে ক্লিক কৰিব আৰু এই লিংকটো পোৱাৰ বাবে আপুনি assamrozgar.com এইটো আপুনি URL-ত মাৰি দিব তো assamrozgar.com ত গৈ কিনে আপুনি ওপৰত পাই যাব বা আপুনি তলত আহিলে ইয়াতে ডিপ্লোমা জব বুলি পাব বা ইঞ্জিনিয়াৰিং জব বুলি মাৰিলেও আহিব বা ওপৰত ফিল্টাৰ আছে ইয়াৰ পৰা আপুনি কোৱালিফিকেশ্যন ওয়াইজ যাব পাৰে বা ডিপাৰ্টমেন্ট ওয়াইজ যাব পাৰে আৰু আমাৰ হোৱাটসঅ্যাপ আৰু টেলিগ্ৰাম চেনেল জয়েন কৰিব লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আমি এনেকুৱা ভিডিও বনাই কিনে আমি আপলোড দি থাকিম লগতে আপোনাৰ কি সাবজেক্ট লাগিব বা আমি ইয়াতে কিছুমান আমি কোচিংও ইয়াতে প্ৰভাইড কৰিম তো আমাৰ টিচাৰ ৰেডি আছে আমি নন টেক বা টেকনিক্যাল আমি ইয়াতে শিকাম মানে আমাৰ টিচাৰ ফেকাল্টিয়ে শিকাব এইটো চেনেলত তো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু লগতে আমাৰ এপটো ডাউনলোড কৰিব য'ত এনেকুৱা এপ আপডেট আপুনি পাই থাকিব তো ধন্যবাদ আমাৰ ওয়েবসাইটটো ভিজিট কৰিব assamrozgar.com